আগতে পেট্ৰল আহিছিল নে আগতে গাড়ী আহিছিল বাৰু? তিমি মাছৰ তেল ব্যৱহাৰ কৰি আগতে চাকি লেম্প জ্বলাইছিল। অসমৰ কথা কোৱা নাই, আমেৰিকাৰ কথা এয়া। সেই তেল সাংঘাতিক দামী আছিল। এতিয়া পেট্ৰলনো ক'ত কম দামী হৈ আছে? তাৰ এজন উকিলে ভাবিলে যে মাটিৰ তলৰ তেল যদি চাফা কৰি জ্বলোৱাৰ ব্যৱস্থা কৰোঁ, ইফালে উকিল তাকো তেল, ড্ৰেক চাহাবক তাৰ দায়িত্ব দিলে। সেয়া আছিল আমেৰিকাৰ এই পেনচিলভেনিয়া নামৰ ঠাই এখনৰ কথা। ড্ৰেকে হাতুৰি কুঠাৰ লৈ তেল খন্দা আৰম্ভ কৰি দিলে। অৱশ্যে তেনেকুৱা নহয়, এটা গ্ৰুপত গ'ল, তেওঁলোকে তেল ছিষ্টেমেটিকেলি খান্দিলে। মানুহে ক'লে এই মানুহজন পাগল হ'ল। ইনভেষ্টৰৰো টকা গৈ থাকিল, কিন্তু তেলহে নোলাল। কিন্তু শেষত এদিন তেল ওলাল। কিন্তু এইবাৰ চকু পৰিল 23 বছৰীয়া যুৱক জন ডি ৰকফিলাৰৰ। তেওঁ কি কৰিলে, তেল চাফা কৰা কোম্পানী এটা খুলি পেলালে, কেৰাচিন বনালে আৰু বেচিলে। কিন্তু সেই তেল চাফা কৰোঁতে গেছলিন পেট্ৰলো ওলাইছিল। সেই পেট্ৰল অদৰকাৰী বস্তু বুলি নৈত পেলাই দিছিল বা জুই লগাই দিছিল। ভাবক, পেট্ৰল তাকো নদীত পেলাই দিছিল। এতিয়াৰ দৰে হ'লে মানুহ নদীৰ পাৰত লাইন পাতি থাকিলেহেঁতেন। তাৰপিছত পেট্ৰলেৰে চলা গাড়ী ওলাল, জাৰ্মানীত 1885ৰ কথা সেয়া। আৰু তাৰপিছত সেই পেট্ৰল পেলাই নিদি গাড়ীত ব্যৱহাৰ কৰা কৰিলে। আৰু বৰ্তমানৰ পৰিস্থিতি এয়া। এতিয়া আপুনি কওক, পেট্ৰল আগতে আহিছিল নে গাড়ী আগতে আহিছিল?